কিমান সাহস থাকিলে এনেকুৱা এটা কাম কৰিবলৈ আগবাঢ়ি যাব পাৰে এগৰাকী মহিলাই। আপুনি মই হয়তো ভাবিবই নোৱাৰিম। সঁচাকৈ সাহস মানুহৰ বহুত থাকে, কিন্তু এনেকুৱা সাহসিকতাৰ মানুহ খুব কমেই ওলায়। মহিলাৰ ক্ষেত্ৰত ক'বলৈ গৈছোঁ, যিহেতু মহিলা এগৰাকী সাহসীয়াল হ'ব লাগিব। আৰু এই মহিলাগৰাকীয়ে কিয় ইমান এনেকুৱা এটা কাম কৰিবলৈ বাধ্য হ'ল? সাহস কিয় লাগিব এগৰাকী মাইকী মানুহক? যিহেতু আজিৰ সমাজখন বহুত বেলেগ হৈ গৈ আছে, শিক্ষিত সমাজ যদিও বহুত বেলেগ ধৰণৰ হৈ গৈ আছে, সেইকাৰণে এগৰাকী মাইকী মানুহৰ ক্ষেত্ৰত বহুতেই সাহসৰ প্ৰয়োজন। আৰু আজি এই সাহসিকতাৰ প্ৰমাণ কৰি দেখুৱালে এগৰাকী মহিলাই। নিশ্চয় আপোনালোকে গম পাইছে বা দেখা পাইছে এটা ভিডিঅ'ত। মই ভিডিঅ'ত আপোনালোকক বাৰু দেখাই দিম অকণ পিছত। আৰু যিগৰাকী মহিলাৰ কথা আপোনালোকক ক'বলৈ গৈ আছোঁ, সেই মহিলাগৰাকী এখন চলন্ত ৰেলগাড়ীৰ পৰা জঁপিয়াই দিব লগা হ'ল। কি কাৰণে জঁপিয়াই দিব লগা হ'ল আপোনালোকে গম পাইছেনে? আজিৰ সমাজখনত ইমান চোৰৰ উপদ্ৰৱ হৈছে, চিলনী চোৰৰ ইমান উপদ্ৰৱ হৈছে। মানুহ খোজকাঢ়ি যাওঁতেও সাৱধান, মোবাইলটো হাতত লৈ যাওঁতেও সাৱধান, বাইকতো যাব নোৱাৰা হৈ গ'ল। কিন্তু ৰেলগাড়ীখনত গৈ আছে, ৰেলগাড়ীখনত যাওঁতেও সুৰক্ষিত নাইকিয়া তেওঁ। কিয়নো তাত ৰেল বিভাগত থকা সেই পুলিচ কৰ্মচাৰীখিনি নাছিল জানো? তেওঁলোকে চোৰ ধৰা পেলাব পৰা সুবিধা নাছিল জানো? আৰু সেই মহিলাগৰাকীয়ে নিজৰ জীৱনৰ কথা নাভাবি কিন্তু জাপ মাৰি দিব লগা হ'ল সেই চোৰটোৰ কাৰণে। আৰু যিটো চোৰে তেওঁ টকা পইচা থকা বেগটো লৈ গৈছিলে, আৰু বেগটোৰ কাৰণে তেওঁ জীৱন দিবলৈও সাজু হৈ আছিলে। আৰু এয়া এগৰাকী মহিলাৰ বাস্তৱ জীৱনৰ জীয়া কাহিনী। আৰু ব'লক তেনেহ'লে আপোনালোকে ভিডিঅ'টো অকণ শুনক, তাৰপিছত সকলোখিনি কথা আপোনালোকে গম পাব। আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ কৰি শেষলৈকে চাব। সি বেগটো দিলে হাবিলে দলিয়াই দিলে, দি পেলাই মই বেগ দে বুলি ক'লে সি দিলে জঁপিয়াই। মোৰ জীৱনটো তই কাঢ়ি নিলি, সেই বুলি ভাবি ময়ো লগে লগে জঁপিয়াই দিলোঁ ট্ৰেইনৰ পৰা। জাপ মাৰি দিলে। মই ভাবিলোঁ মোৰ জীৱনটো তই কাঢ়ি নিলি, সেইখিনি মোৰ তই গোটেইখিনি লৈ মই জীয়াই থাকি একো লাভেই নহ'লে। গুৱাহাটীলৈ আমি ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ। মোৰ হাজবেণ্ডৰ ট্ৰিটমেণ্ট গুৱাহাটীত চলি আছে, তাৰপিছত এক্সেল হিম'চিলি চেণ্টাৰ। তাৰপৰা ঘূৰি আহিছিলোঁ আমি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ। তাৰপিছত আমি খুব ফৰকাটিং ষ্টেচন মাজডোখৰতে আৰু এজন ল'ৰা দেখিছোঁ অহা যোৱা কৰি আছে। আৰু আমি সোধাও নাই তেখেতক। সি আহি মই একেটা 4টা পুৱতি নিশা হৈছে আৰু 4মান বাজিছে। আৰু তেওঁ মোৰ হাজবেণ্ডে দৰৱ খাব লৈছে। তেওঁ দেখিলে যে মতা মানুহজন বহি দিছে, এইটো সুযোগ ল'লে আৰু সেই ল'ৰাটোৱে আহি পিছফালৰ পৰা তেওঁ আহি পেলাই মোৰ হাতখন মাৰি বেগটো হাতৰ পৰা থাপ মাৰি লৈ গুচি গ'ল। তাকো মই থাপ মাৰি ধৰিলোঁ, কিন্তু ধৰি ৰাখিব নোৱাৰিলত সি মোৰ কেবিনটো দৰ্জামুখত কাৰণে দৰ্জাৰ ওচৰত পাই গ'ল। সি বেগটো দিলে হাবিলে দলিয়াই দিলে। দি পেলাই মই বেগ দে বুলি ক'লে সি দিলে জঁপিয়াই। ৰেল চলি আছে। তাৰপিছত সি যেতিয়া জাপ মাৰি দিলে, মই ভাবিলোঁ মোৰ জীৱনটো তই কাঢ়ি নিলি, যিটো মই হাজবেণ্ডৰ কাৰণে আজি ট্ৰিটমেণ্টত গুৱাহাটী বা বাহিৰলৈ অন্য ঠাইলৈ গৈ আছোঁ, সেইখিনি মোৰ তই গোটেইখিনি লৈ মই জীয়াই থাকি একো লাভেই নহ'লে। ইমানখিনি আজি 3 বছৰ কষ্ট দেখোন তই মোক চব পথলৈ নিলি। আৰু মই হয়দে তই পটকৈ কিনো বুলি বা মোবাইল ল'লেও কোনোবাই দিলেও মইতো সেই নাম্বাৰখিনি নাপাম সহজে, বা কোনো ডক্তৰবোৰৰ নাম্বাৰ মোৰ ওচৰত নাপাম। সেই বুলি ভাবি ময়ো লগে লগে জঁপিয়াই দিলোঁ ট্ৰেইনৰ পৰা। জঁপিয়াই দিয়াৰ লগে লগে মই তাক লদি মাৰিলোঁ, শিলগুটি মৰাৰ লগে লগে সি হাবিলে যাব লওঁতে ওখত মথাৰিটো যাব লওঁতে মই শিলগুটি মৰাৰ লগে সি দৌৰাৰ লগে লগে মই তাৰ পাছে খেদি গ'লোঁ। খেদি যোৱাৰ পিছত সি মানুহডোঘৰত সোমালে। সেই দুঘৰৰ সহায়ত মই পুলিচৰ ফোন কৰিলোঁ। পুলিচে থানাৰ পৰা আহিলে, 2জন পঠিয়ালে। সেই 2জনে আহি মোক হাবি চাপি কাটি দিলে। কাটি মেলি মোৰ বেগটো উলিয়াই দিলে আৰু তেখেতসকলে দি মেলি তেতিয়া তাৰপিছত মোক আনি পেলাই তেখেতসকলে আকৌ জাংফাই ষ্টেচনত আহি মোৰ হাজবেণ্ড তাত নামি দিছিলে। তাৰপিছত আমি 2জন ফোন মাৰি আছে, ট্ৰেইনৰ পৰাও মাৰি আছে, বেলেগ অন্যান্য যাত্ৰীসকলো আহিছিলে, তেখেতসকলেও ফোন মাৰি আছিলে। তাৰপিছতে জাংফাই পুলিচ ৰেলৱে পুলিচ এজনেও ফোন মাৰি আছিলে। তেখেতেও মোক যোগাযোগ পোৱাৰ পিছত কৈছে যে আপোনাৰ হাজবেণ্ড মোৰ ইয়াত আছে বোলে। আৰু এতিয়া আপোনালোকক মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে ক'ৰবাত যাওঁতেতো সাৱধান মানুহৰ হয়েই, কিন্তু সাৱধানৰ মৰণ নাই। হ'লেও সাৱধান হোৱাৰ পিছতো কেতিয়াবা এনেকুৱা ধৰণৰ বিপদ আহি যায়। যিহেতু মহিলাগৰাকীয়ে নিজৰ জীৱনৰ কথা নাভাবি আজি জাপ মাৰি দিলে, কিন্তু পিছৰ কথাখিনি তেওঁ পিছতহে অনুভৱ কৰিছে, যে পিছতহে নাৰ্ভাছ ফিল কৰিছে যে তেওঁ জীয়াই আছে। আৰু তেওঁ যিহেতু 2-3 কিলোমিটাৰ খোজকাঢ়ি যোৱাৰ পিছত দুঘৰ মানুহৰ সহায় লৈ, পুলিচৰ সহায় লোৱাত তেওঁ বেগটো উদ্ধাৰ কৰিব পাৰিলে। কিন্তু আপুনি মই আজি ঘপককৈ এনেকুৱা এটা কাম কৰিব নোৱাৰিম। কিন্তু আমাৰ এতিয়া মহিলাখিনি সঁচাকৈ সাহসীয়াল হ'বৰ হ'ল।
আৰু এই পুলিচ প্ৰশাসনৰ বিভাগ যিখিনি ৰেল বিভাগত থাকে সকলোখিনিয়ে নিজৰ নিজৰ কৰ্তব্যস্থানত কৰ্তব্যখিনি ভালদৰে পালন কৰিব লাগে, যিহেতু মহিলাসকলক সুৰক্ষা দিবৰ বাবে। মহিলা বুলিয়ে নহয়, ৰেলত যোৱা যাত্ৰীসকলক সকলোকে সুৰক্ষা দিবৰ বাবে। য'ত ত'ত ৰেলত যাওঁতে কোনো মৰা কটাৰ পৰা ধৰি এনেকুৱা এচাম মানুহৰ কাৰণেই মৃত্যুবৰণ কৰিব লগা হয় এজন ভাল যুৱক, এগৰাকী যুৱতীয়ে। আৰু এই সমস্যাবোৰ সমাধান কৰিবলৈ যিটো বিভাগত যিখিনি মানুহক যি দায়িত্ব দিয়া হয় সেইখিনিয়ে তেওঁলোকে কৰ্তব্যখিনি কৰিব লাগিব।